এই সম্প্ৰতি অৰ্থাৎ যোৱাকালি আৰু পৰহিৰ ভিতৰত দুটা খবৰে আমাক উদ্বিগ্ন মানে আশ্বস্ত কৰিছে কিছু পৰিমাণে। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভিডিঅ'ত সকলো আঁচনিযুক্ত কৰ্মচাৰী তথা বিশেষকৈ অংগনবাড়ী কৰ্মী, সহায়িকা, বান্ধৱীসকলৰ দীৰ্ঘদিনীয়া মাননি বৃদ্ধিৰ দাবীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱা পদক্ষেপক ধন্যবাদ জনাই গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে CI2ৰ ৰাজ্যিক উপদেষ্টা তপন শৰ্মা ডাঙৰীয়াই। আমি CI2 অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা পুনৰ ফেচবুক লাইভত আহিব লগা হ'ল। এই সম্প্ৰতি অৰ্থাৎ যোৱাকালি আৰু পৰহিৰ ভিতৰত দুটা খবৰে আমাক উদ্বিগ্ন মানে আশ্বস্ত কৰিছে কিছু পৰিমাণে। এয়া হ'ল দীৰ্ঘদিন ধৰি অসমৰ ৰাইজে আন্দোলন কৰি আছিল, দীৰ্ঘদিন ধৰি অসমৰ শ্ৰমজীৱী মানুহে দাবী কৰি আছিল আৰু এই দাবীৰ প্ৰতি জনসাধাৰণৰ এই প্ৰতিবাদৰ ভাষা সামান্য পৰিমাণে বুজি পোৱা বুলি আমি জানিব পাৰিছোঁ। আশ্বস্ত হ'ব লগা খবৰ হৈছে যে আঁচনিভুক্ত কৰ্মচাৰীসকলক দৰমহা দিম বুলি কৈছে। দৰমহা মাননীয় মুখ্যমন্ত্ৰীয়ে দৰমহাৰে কি বুজাইছে আমি নাজানো। যিয়ে নহওক তেওঁলোকে কৈছে যে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ কাৰণে ৰাজ্য চৰকাৰখনে চিন্তা কৰি আছে আৰু অহা বাজেটত এটা বাজেট প্ৰস্তাৱ ৰখাৰ কথাও তেওঁলোকে ঘোষণা কৰিছে। এইটো সাধাৰণ কথা নহয়, কিন্তু ঘোষণা এটা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এই দুইটা ঘটনাই অসমৰ শ্ৰমিক আন্দোলনৰ কাৰণে আমি CI2ৰ নেতৃত্বতো যিবিলাক আমি আন্দোলন সংগ্ৰাম কৰিছোঁ তাৰ কাৰণে এটা সামান্য পৰিমাণে ভাল খবৰ। মই এই শব্দটোৱে কৈছোঁ, এটা সামান্য পৰিমাণে ভাল খবৰ এইকাৰণেই যে এই চৰকাৰখনৰ নীতিৰ ওপৰত আমাৰ বিশ্বাস খুব কম। কাৰণ এই চৰকাৰখনৰ নীতিটো কোনো অৱস্থাতেই অসমৰ উদ্যোগ প্ৰতিষ্ঠান ৰক্ষাৰ সপক্ষে আমি বিগত সময়ত দেখা নাই আৰু অহা সময়তো হ'ব বুলি তেনেকুৱা ধাৰণা নহয়। একেই ধৰণে এই চৰকাৰখনে সাধাৰণ শ্ৰমজীৱী ৰাইজৰ সপক্ষে কাম কৰাৰ উদাহৰণ একেবাৰেই কম। গতিকে এই অৰ্থত এতিয়া যে ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি দিব বিচাৰিছে, যিটো কিছুমানে আলোচনা কৰিবলৈ কৈছে যে শিলে সাৰ পালে, অৱশেষত শিলেও সাৰ পালে। অৰ্থাৎ ইমান দিন ধৰি ক'বলৈ গ'লে বিভিন্ন তাল বাহানা কৰি থকা এই চৰকাৰখনে অৱশেষত গৈ আমাৰ আঁচনিভুক্ত কৰ্মচাৰীসকলক দৰমহা দিয়াৰ কথাটো কৈছে। দৰমহা যদি প্ৰকৃতাৰ্থত মাননীয় মুখ্যমন্ত্ৰীয়ে দৰমহা দিয়ে তেতিয়াহ'লেতো আৰু বেছি প্ৰশংসনীয় কাম হ'ব। কিয়নো এই আঁচনিভুক্ত কৰ্মচাৰীসকলে দৰমহা বা মজুৰি নাপায়, এওঁলোকে সামান্য এটা মাননি পায়, অনাৰেৰিয়াম পায়। এওঁলোকৰ কোনো দৰমহা গাঁথনি নাই। আমি যিটো ইংৰাজীত চেলাৰী বুলি কোৱা হয় আৰু আইনত দৰমহা শব্দৰ অৰ্থ যি ধৰণে ব্যাখ্যা কৰা হৈছে সেই অৰ্থত এওঁলোকে তেনেকুৱা কোনো দৰমহা নাপায়। এই আঁচনিভুক্ত কৰ্মচাৰীসকলে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে 6,500 টকা পায়। কেন্দ্ৰীয় চৰকাৰৰ 4,500 টকা, ৰাজ্য চৰকাৰৰ 2,000 টকা। একেধৰণে সহায়িকাসকলে 3,250 টকা পায় মাহিলী মাত্ৰ। ৰন্ধন কৰ্মচাৰীসকলে 1,500 টকা পায় মাহিলী মাত্ৰ আৰু আশা কৰ্মীসকলে 3,000 টকা পায়, তাকো বিভিন্ন কণ্ডিশ্যনেল চৰ্ত সাপেক্ষ। 2,000 টকা কেন্দ্ৰীয় চৰকাৰৰ, ৰাজ্য চৰকাৰে 1,000 টকা দিম বুলি কৈছে। তাকো এইটো হ'ল ক'বলৈ গ'লে কৰ্ম উদ্যমতা বঁটাৰ মানে উৎসাহজনক বনাছৰ দৰে আৰু ইনচেণ্টিভ নিচিনাকৈ টোটেল মিলি পেলাই 3,000 টকা পায়। আৰু বৰ্তমান মূল্যবৃদ্ধিৰ প্ৰেক্ষাপটত এই আঁচনিভুক্ত কৰ্মচাৰীসকলে চৰকাৰী সেৱা আগবঢ়াই আছে নিজৰ পকেটৰ ধন খৰচ কৰি পেলাই। কাৰণ তেওঁলোকে যি অন্যান্য মহিলা হিচাপে তেওঁলোকে যিখিনি খাদ্য খাব লাগে, তেওঁলোকৰ যি কাপোৰ কানি, তেওঁলোকৰ যি আচৰণ, তেওঁলোকৰ অহা যোৱা খৰচ, অন্যান্য খৰচ, এই সকলো মিলি পেলাই তেওঁলোকে চৰকাৰৰ পৰা মাননি ধনেৰে এই ধন মিটাব নোৱাৰে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে আজি ICDSত কাম কৰা অংগনবাড়ী কৰ্মী, সহায়িকা, NHMত কাম কৰা আশাসকল বা মিড ডে মিলত কাম কৰা ৰন্ধন কৰ্মচাৰীসকলে নিজৰ পৰিয়ালৰ সহায় নহ'লে এই আঁচনিৰ কামখিনি সেৱাখিনিও আগবঢ়াব নোৱাৰে। কিন্তু আজি এওঁলোকক দীৰ্ঘদিন ধৰি তেওঁলোকে দাবী কৰি আছিল যে ভাৰতবৰ্ষৰ বহু ৰাজ্য চৰকাৰে সামান্য পৰিমাণে হ'লে তেওঁলোকক সহায় দিছে, যে অসম চৰকাৰো দিব লাগে। তেওঁলোকৰ বেছিভাগৰে দাবী কৰিছিল 10,000 টকা পৰ্যন্ত সৰ্বনিম্ন হ'ব লাগে, মানে মাহিলী অন্ততঃ 10,000 টকা তেওঁলোকে পোৱা উচিত মাননি হিচাপে, দৰমহা বা মজুৰিৰ প্ৰশ্ন নহয়। এতিয়া মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে দৰমহাৰ কথা কৈছে, খুব ভাল কথা। দীৰ্ঘদিন ধৰি দাবী কৰি থকা হৈছে যে এওঁলোকক তৃতীয় অথবা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে গণ্য কৰি ৰাজ্য চৰকাৰৰ তৃতীয় অথবা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পোৱা সম আৰু দৰমহা এওঁলোকক দিব লাগে।
এই দাবী যদি মাননীয় মুখ্যমন্ত্ৰীয়ে অৰ্থ কৰিছে, যদি তেখেতৰ এই ঘোষণাৰ অৰ্থ হৈছে, তেতিয়াহ'লেতো আমি খুবেই আৰু বেছি আশ্বস্ত হ'ম। আশা কৰিম যে এই ধৰণৰ কামেই কৰিব। কিন্তু যদি সেইটোও নকৰে, অন্ততঃ বাজেটত এওঁলোকক এইসকল আঁচনিভুক্ত কৰ্মচাৰীক মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা যিধৰণে কৰিছে, এই ঘোষণা যাতে কাৰ্যকৰী হয়। আমাৰ সন্দেহ আছে, আমাকতো দেখিবই নোৱাৰে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে CI2ৰ সংগঠনৰ পৰা আঁতৰি যাব লাগে, CI2 কৰিলে বোলে বেয়া হয়, CI2 কৰিলে অমুক হয়। কাৰণ CI2য়ে ন্যায্য ডিমাণ্ড দাবীবিলাক কৰি আছে লিগেল পদ্ধত। CI2য়ে উত্থাপন কৰা দাবী এটাও মাননীয় মুখ্যমন্ত্ৰী হওক বা অসম চৰকাৰৰ কোনো বিষয়ে আজিলৈকে অস্বীকাৰ কৰিব পৰা নাই বা ক'ব পৰা নাই যে ইউ আৰ ডিমাণ্ডিং ইলিগেল ডিমাণ্ড, ইউৰ ডিমাণ্ডছ আৰ ইলিগেল ডিমাণ্ড। এই কথাটো কোনেও ক'ব পৰা নাই। আপোনালোকৰ দাবীবিলাক অন্যায় দাবী, এই কথা কোনেও ক'ব পৰা নাই। এতিয়া এই দাবী যদি আজি তেওঁলোকে গ্ৰহণ কৰে, আমি খুবেই আশ্বস্ত হ'ম। গতিকে আমি আশা কৰিম যে মাননীয় মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি যাতে অহা বাজেটত এওঁলোকৰ কাৰণে সুকীয়া বাজেট প্ৰস্তুত কৰি এইসকল আঁচনিভুক্ত কৰ্মচাৰীক প্ৰত্যেকেই যাতে অন্ততঃ সৰ্বনিম্ন 10,000কৈ মাহিলী মাননি পোৱাৰ এটা ব্যৱস্থা কৰে। এইটো হৈছে CI2ৰ ফালৰ পৰা আমাৰ আবেদন। আৰু আঁচনিভুক্ত কৰ্মচাৰীসকলক আমি সংগ্ৰামী অভিনন্দন জনাম। তেওঁলোকে সচলত 22 দিন ধৰি দিনে নিশাই আন্দোলন কৰিছিল। অংগনবাড়ী কৰ্মী সহায়িকাসকলে, ৰন্ধন কৰ্মচাৰীসকলে আন্দোলন কৰি আছে, আশা কৰ্মীসকলে আন্দোলন কৰি আছে। এই মহিলাসকলৰ প্ৰতি তেওঁলোকে সাংঘাতিক ধৰণৰ এটা নিৰ্লিপ্ত অৱস্থাত আছিল, একেবাৰে কোনো কথা শুনা নাছিল। আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি তেওঁলোকৰ কাৰণে দৰমহাৰ কথা ঠিক কৰি আছোঁ। এয়া খুবেই আদৰণীয়, এয়া কাৰ্যকৰী হওক। আমি আশা কৰিম এই কাৰ্যকৰী ব্যৱস্থা হাতত ল'ব। কিন্তু লগে লগে CI2য়ে এটা সংগ্ৰামী শ্ৰমিক সংগঠন হিচাপে এই কথাও কম, ফেব্ৰুৱাৰীৰ 1 তাৰিখে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা বাজেটৰ মাধ্যমত যদি আঁচনিভুক্ত কৰ্মচাৰীসকলৰ এই ঘোষণা মতেই বাজেট প্ৰস্তুত আপোনালোকে নকৰে, তেতিয়াহ'লে কিন্তু স্বাভাৱিকভাৱেই অসমৰ 2,71,000 আঁচনিভুক্ত কৰ্মচাৰীক CI2য়ে আকৌ নেতৃত্ব প্ৰদান কৰি এই চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে কিন্তু প্ৰবল প্ৰতিবাদ হ'ব। যি প্ৰতিবাদক আপুনি বাধা দিয়াৰ ক্ষমতা আপোনালোকৰ হয়তো কিমানখিনি থাকিব আমাৰ সন্দেহ আছে। আৰু অসমৰ ৰাইজক আমি আবেদন জনাম, এই ধৰণৰ যদি 1 তাৰিখৰ যদি আকৌ প্ৰবঞ্চনাৰ সন্মুখীন হ'ব লগা হয়, আকৌ যদি বঞ্চনাৰ সন্মুখীন হ'ব লগা হয়, স্বাভাৱিকতে কিন্তু এই খবৰ উদ্গীৰণ ঘটাৰ স্বাভাৱিকতেই সম্ভাৱনা থাকিব। এই সম্ভাৱনা আমাৰ সন্মুখত ৰৈ আছে। আমি আশা কৰিম অসমৰ জনসাধাৰণে নিশ্চয় অসম চৰকাৰৰ ক্ষেত্ৰত এই সজাগ দৃষ্টি ৰাখিব। মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণা যাতে সঠিকভাৱে কাৰ্যকৰী হয়, ফাৰ্টিলাইজাৰ ৰক্ষা হয়, আঁচনিভুক্ত কৰ্মচাৰীসকলৰ অধিকাৰ ৰক্ষা হয়, এই কথা কৈ নমস্কাৰ জনাইছোঁ।